ভিডিঅ'টোত মূলতঃ শিক্ষক নিযুক্তিৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে তাত যি এক্সট্ৰা চাৰ্টিফিকেট বিশেষকৈ বিহু নাচৰ চাৰ্টিফিকেট সেই বিহু নাচৰ চাৰ্টিফিকেট যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফালৰ পৰা দিয়া হৈছিলে অসম চৰকাৰক বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে সেই চাৰ্টিফিকেট পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন তাত লৈছে নে নাই লোৱা আৰু লগতে যি NIS প্ৰাৰ্থীসকলৰ যি ইউডাইছ যি কোডৰ সমস্যা সেই দুটা বিশেষকৈ সেই দুটা বিষয়ৰ ওপৰত আমি ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাই থাকিব। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শিক্ষক নিযুক্তিৰ অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিব। এতিয়া প্ৰথম কথাটো হ'ল যে আমি যিমান দূৰ গম পাইছোঁ যে PGTত যি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে তাত যি বিহু নাচৰ চাৰ্টিফিকেট সেই এক্সট্ৰা চাৰ্টিফিকেটৰ মাৰ্ক ইনক্লুড কৰা নাই আৰু সেই চাৰ্টিফিকেট গ্ৰহণ কৰা নাই। যিসকলে নেকি 5550টা LPUP শিক্ষক পদত এক্সট্ৰা চাৰ্টিফিকেট হিচাপে সেই নাচনী চাৰ্টিফিকেটখন বা ঢুলীয়া চাৰ্টিফিকেট বা পেঁপা বজোৱা বা যিসমূহ এক্সট্ৰা চাৰ্টিফিকেট দিছিলে বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে বিহুৱে সেই চাৰ্টিফিকেটসমূহ PGTত গ্ৰহণ কৰা নাই আৰু যদি PGTত গ্ৰহণ কৰা নাই তেতিয়াহ'লে বাকীকেইটা পৰ্যায়তো সেই চাৰ্টিফিকেটখন গ্ৰহণ নকৰাৰ সম্ভাৱনা আচলতে বেছি দেখা যায়। বহুতে এই সম্পৰ্কে সুধি আছিলে, কমেণ্ট বহুতো পোৱা গৈছিলে, সেইকাৰণে আমি মূলতঃ কথাটো ডিছকাছ কৰিলোঁ চমুকৈ। লগতে NIS প্ৰাৰ্থীসকলৰ বৰ্তমান কিছু প্ৰাৰ্থীৰ এটা বহুত বেছি ডাঙৰ সমস্যা দেখা দিছে। সেই সমস্যাটো হৈছে যে তেওঁলোকৰ ইউডাইছ অৰ্থাৎ যি ডাইচ কোডৰ সমস্যা সেই সমস্যাটোৱে আচলতে দেখা দিছে। খুব 2 এদিনৰ ভিতৰতে গুৱাহাটীত তেওঁলোকে এখন সভাও আচলতে কণ্ডাক্ট কৰিছে, অনুষ্ঠিত কৰিছে। তাত সেই বিষয়টো ডিছকাছ কৰিবৰ কাৰণে আমি সকলো NIS প্ৰাৰ্থীসকলক এইটোৱে আমি উপদেশ দিম, যিসকলে নেকি পিটিশ্যনাৰ আছিলে বিশেষকৈ সেই সকলোৱে যাতে ডাইচ কোডৰ যিটো সমস্যা সেই সমস্যাটো এতিয়াই সমাধান কৰি থয়। কাৰণ যেতিয়াই নেকি জেনেৰেল ভেৰিফিকেশ্যন হ'ব তেতিয়াই নেকি হয়তো NIS প্ৰাৰ্থীসকলৰ এক্সট্ৰা এটা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তেতিয়াই সকলোখিনি ডকুমেণ্ট বিচাৰিব। এতিয়া আপোনালোকৰ সময়টো পাইছে, গতিকে গোটেইখিনি কাম আগতীয়াকৈ কৰি থোৱাটো ভাল। কাৰণ জুন মাহৰ ভিতৰতেই যি ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। ইতিমধ্যে CTETৰ পিটিশ্যনাৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে, সেয়া হয়তো সকলোৱে গম পাইছেই। আজি আমি মূলতঃ দুটা বিষয়ৰ ওপৰত আমি কথাখিনি থুলমূলকৈ ডিছকাছ কৰিলোঁ। আপোনালোকে যদি আপোনালোকৰ কিবা ইনফৰ্মেশ্যন আছে আপোনালোকে শ্বেয়াৰ কৰিব। পৰৱৰ্তী সময়ত যি তথ্য পাওঁ আমি আপোনালোকৰ কাৰণে লৈ আহিম। আজি মূলতঃ দুটা বিষয় ডিছকাছ কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।